প্ৰতিটো কাহিনীয়ে কিবা এটা কৈ যায়। আহকচোন চাওঁ আজিৰ কাহিনীয়েনো কি কয়। আজিৰ কাহিনী হৈছে বিশ্বাসঘাতকতা। বহু পুৰণি কথা। এখন ধুনীয়া হাবিত এটা উটে বাস কৰিছিল। আৰু সেই উটটোৱে সেই হাবিখনৰ কোমল কোমল ঘাঁহ বনবোৰকে খাই জীয়াই আছিল। আৰু সেইখন হাবিতে এটা শিয়ালো বাস কৰিছিল। আৰু শিয়াল সেই হাবিখনৰ ভিতৰতে বৰ চতুৰ প্ৰাণী আছিল। এদিন দুদিনকৈ এনেকৈয়ে শিয়ালটোৱে উটটোৰ কাষ চাপিব ধৰিলে। হে ৰাউত, মই তোক বহুদিনৰ পৰা লক্ষ্য কৰি আছো। তোৰ ইমান দীঘল দীঘল ঠেংবোৰ, ইমান দীঘল ডিঙিটো আৰু ইমান শকত গাটো, এইবোৰ দেখি মই বৰ প্ৰভাৱিত হৈছো বুজিছ। আৰু উট, মই বন্ধু পাতিব বিচাৰিছো তোৰ লগত। শিয়াল, কি কোৱা হে? উট, সঁচাকৈ সঁচাকৈ মই তোক বৰ ভাল পাওঁ। সেইকাৰণে মই তোৰ লগত বন্ধু পাতিব বিচাৰিছো। শিয়াল, বন্ধু পাতিব বিচাৰিছ? হ'ব দে। আজিৰ পৰা আমি দুয়ো একেবাৰে নলে গলে লগা বন্ধু বুজিছ। উট আৰু শিয়ালে বন্ধু পতা দিনৰে পৰা প্ৰায়বোৰ সময় দুয়ো একেলগতে কটাব ধৰিলে। হেৰা বন্ধু, কিমাননো আৰু একেডোখৰ ঠাইতে থাকিম। বল নহলে আজি কৰবাত এপাক ফুৰি আহোগৈ। কথাটো পিছে নোহোৱা নহয় বন্ধু। বল তেনেহলে। বন্ধু, ফুৰা লৰা কৰি থাকিলে মনটো ভাল লাগি থাকে। তেনেহলে উচ পিঠিতে। পিছে বন্ধু কোনফালে যাওঁ বুলি ভাবিছ? বলাচোন বন্ধু, এইফালেই গৈ চাওঁ। এনেকৈয়ে উটটোৱে শিয়ালটোক তাৰ পিঠিতে উঠাই হাবিখনত ঘূৰা ফুৰা কৰে। আৰু হাবিৰ ফল মূলবোৰো দুয়ো একেলগতে ছিঙি খায়। আৰু ইয়াকে দেখি হাবিখনৰ বাকী জন্তুবোৰে কোনোদিনে নোহোৱা নোপোজা উট আৰু শিয়ালৰ এই বন্ধুত্ব দেখি বৰ আচৰিত মানিছে। উট ককাই, ৰচোন ৰ। তোৰ যে এইকেইদিন এই শিয়ালৰ লগত বৰ মিতিৰালি বাঢ়িছে, মই কিন্তু কথাটো বৰ ভাল দেখা নাই দেই। কৈ থলো মই কথাটো। হেৰা হৰিণমণি, কথাটো আচলতে তেনেকুৱা নহয়। কাৰোবাৰ লগত ভাল বন্ধু হবলৈ কোনো জাতিকুলৰ প্ৰয়োজন নাই নহয়। মাত্ৰ দুয়োৰে ওপৰত বিশ্বাসী হলেই হল। বন্ধুত্ব নিজে আপোনা আপুনি গঢ়ি উঠিব। নাজানো দেই উট ককাই, তই কি ভাবিছ মই নাজানো। তথাপিও মই মোৰ ফালৰ পৰা কবলগীয়া কথাখিনি কলো। হাজাৰে কলেও সি মাংস ভোজী প্ৰাণী, আৰু আমি হৈছো তাৰ ভৈক্য। হৰিণে কিন্তু সেইদিনাখন উটক সঁচা কথাকেই কলে। সঁচাই, শিয়ালে উটক কৰবাত নহয় কৰবাত ফান্দত পেলাই প্ৰতিদিনে মৰাৰ কথাকেই ভাবি আছে। এই উটক মই কোনদিনাখন মাৰিবলৈ পাৰো, যাতে মই কোনো কষ্ট নকৰাকৈ এই উটক বহু দিনলৈ খাই থাকিব পাৰো। এদিনাখনৰ কথা। এদিনাখন উট আৰু শিয়ালে দুয়ো এখন নৈ পাৰত ফুৰিবলৈ আহিল। ইমান ধুনীয়া গোন্ধেৰে আমোল মোলাই আছে। কিহৰ গোন্ধ হব পাৰে? নদীৰ সিপাৰত দেখিছো মাকৈ। ঐ বন্ধু, দেখিছ নে? সৌ নদীৰ সিপাৰত মাকৈ লাগি আছে। মোৰ হলে যে একেবাৰে জিভাৰ পানী ওলাই আহিছে দেই। বন্ধু শিয়াল, মোৰো মাকৈ খাবলৈ বৰ মন গৈছে। বল নদীখন পাৰ হৈ খাই আহোগৈ। এতিয়া নহয় বন্ধু, এতিয়া গলে মালিকবোৰে গম পাব। আজি ৰাতি যাম মাকৈ খাবলৈ। বন্ধু, তই ঠিকেই কৈছ। আজি ৰাতিয়েই ভাল হব। উট আৰু শিয়াল দুই বন্ধুৰ কথাৰ মতেই সেইদিনাখন ৰাতি দুয়ো নদীৰ সিপাৰত মাকৈ খাবলৈ বুলি ওলাল। বন্ধু, অৱশেষত আহি মাকৈ বাৰীৰ কাষত পালোহি। এতিয়া মাত্ৰ এই নৈখন পাৰ হোৱাহে কথা। বন্ধু, নৈখন মই তোৰ পিঠিতে উঠিয়েই পাৰ হ'ম। তেনেহলে বন্ধু আহ। দে বন্ধু, জাপ মাৰ। কিনো চাই আছ? বন্ধু, নৈখন দেখিছো বৰ জোৰেৰে সোঁত বৈছে দেখোন। বন্ধু, তই মোৰ ইমান ডাঙৰ গাটো দেখা নাই নে?
আৰু এই নদীখনৰ সোঁতে মোক একোকে কৰিব নোৱাৰে। আহ বল তেনেহলে বন্ধু। দেখিছ বন্ধু, নৈখন যিমান পুবাল সোঁত হলেও মোৰ গাটো একোকে কৰিব নোৱাৰে, দেখিছ? উট আৰু শিয়ালে সেইদিনাখন ৰাতি নৈখন পাৰ হৈ মাকৈ বাৰীত সোমাই মাকৈ খাবলৈ আৰম্ভ কৰিলে। বুজিছ বন্ধু, মোৰ হলে যে মাকৈ খোৱা হৈ গল দেই। আৰু বন্ধু মোৰ বৰ জোৰে হুৱা হুৱা কৰিবলৈ ওলাইছে। বন্ধু কি কৰ ৰ মোৰ ইমান ডাঙৰ পেটটো ভৰিবলৈ আৰু বহু বাকী আছে। তই যদি বন্ধু এনেকৈ কৰ মানুহে গম পাব। মই পেট ভৰা খাই লওঁ, তাৰ পিছত তই কি কৰ কৰিবি। বন্ধু সেইটো কথা নহয়। মোৰ কিবা এটা খোৱাৰ পাছত বৰ জোৰে হুৱা হুৱা কৰিবলৈ লাগে। আৰু যদি বন্ধু মই নকৰো মোৰ পেটটো বৰ জ্বলা পোৰা কৰে। বন্ধু মই নোৱাৰিছো। বন্ধু তই ইমান জোৰেৰে নিচৰিবি। মোক পেট ভৰা খাই ল'ব দে, তাৰ পিছত তই কি কৰ কৰিবি। মাকৈ বাৰীত শিয়াল সোমাইছে, শিয়াল। অকল শিয়ালেই নহয়, উটো এটা সোমাইছে। উটো এটা সোমাইছে। মাৰ এই উটক মাৰ, গোটেই মাকৈ বাৰীত মাকৈ খাই শেষ কৰিছে। মাৰ মাৰ মাকৈ বাৰীত সোমাবি। মাকৈ বাৰীত সোমাবি। চাল্লা, খাবলৈ ঠাই বিচাৰি পোৱা নাই। আমাৰ এই মাকৈ বাৰীখনহে পালিগৈ। মাকৈ খোৱা হেঁকাটো পালি। সেইদিনাখন বেচেৰা উটে মানুহৰ মাৰৰ কোবত যিমান বেয়াকৈ দুখ পালে, কিন্তু তাৰ পৰম বন্ধুৱে যি বিশ্বাসঘাতকতা কৰিলে, সেই দুখে কিন্তু তাৰ বুকুত বৰ বেয়াকৈ বিন্ধিলে। মানুহবোৰে উটটোক একেবাৰে মৰি থকাকৈ মাৰিব বুলি ভাবিছিলো, ই দেখোন বাচিলে। সেইদিনাখন উটে আহি মনৰ বেজাৰত নদীখন পাৰ হব লওঁতে পাছফালৰ পৰা তাৰ বন্ধু শিয়ালে আকৌ মাত লগালে। বন্ধু ৰ মোকো পাৰ কৰাই লৈ যা আকৌ। বল এতিয়া বন্ধু। এই ধূৰ্ত শিয়ালে মোক জানি বুজিয়েই মানুহৰ হাতৰ পৰা মাৰ খোৱালে। ময়ো কিবা এটা কৰিব লাগিব। বন্ধু নোৱাৰিছো। বন্ধু কি হৈছে? বুজিছনে বন্ধু, মই কিবা এটা খোৱাৰ পাছত এই নদীত যদি এটা জোবা নেমাৰো মোৰ পেটটো বৰ জ্বলা পোৰা কৰে, বুজিছ? বন্ধু জোবা মাৰিবি, ৰ প্ৰথমে মোক নদীখন পাৰ কৰাই ল। শিয়াল কি কথা কোৱা? তোৰ পেটৰ জ্বলা পোৱা যদি হুৱা নকৰিলে ভাল নহয়, মোৰ পেটৰ জ্বলা পোৱা এই নদীত যদি জোবা নেমাৰো কেনেকৈ ভাল হব? মই হলে মাৰিলো। ধূৰ্ত শিয়াল, পালি এতিয়া মছলাটো। মই এতিয়া এই পানীতে কক বকাই, আৰু ইয়াকেই কয় যেন কুকুৰ তেন টাঙোন। সেইদিনাখন শিয়ালে নদীখনৰ পুবাল সোঁতত উটি গৈ মৰি থাকিল, আৰু ইফালে উটে এটা বিশ্বাসঘাতকতা বন্ধুৰ পৰা হাত সাৰিল। দৰ্শকসকল, আপোনালোকে যদি ভিডিঅ'সমূহ চাই ভাল পাইছে, এটা কৰি লাইক কৰিব, কমেণ্টো কৰিব, আৰু আপোনাৰ আপোনজনলৈও ভিডিঅ'সমূহ শ্বেয়াৰ কৰি দিব। আৰু যদি কোনোবা চেনেললৈ নতুনকৈ আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। তেতিয়া আহিবলগীয়া নতুন ধুনীয়া ভিডিঅ'সমূহ আগতীয়াকৈ চাবলৈ পাব। তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ, আৰু এটা অন্য ধুনীয়া ভিডিঅ'ত পুনৰ লগ পোৱা প্ৰতিশ্ৰুতিৰে।